নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে। আপোনালোকৰ মৰমৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি মই উপস্থিত আছোঁ বাইহাটা চাৰিআলি নগাঁও ঈদগাঁও ফিল্ডত। বৰ্তমান ভেকচিন প্ৰতিযোগিতা চলি আছে, চলা নাই বৰ্তমান, চলিব আৰু মই আহিছোঁ আৰু আপোনালোকক যিমান শান্তি পাৰোঁ সিমান শান্তি মই ভালদৰে দেখাবৰ চেষ্টা কৰিম। যদি কিবা কাৰণত ভুল ভ্ৰান্তি হৈ যায় আপোনালোকৰ নিজৰ দাদা বেয়া কাকা বুলি ক্ষমা কৰি দিব। গাইজ ফাইনেলি ভেকচিন প্ৰতিযোগিতা আৰম্ভ হৈছে, আপোনালোকে চাওক। চাওক গাইজ, আপোনালোকে ভেকচিন প্ৰতিযোগিতা চলি আছে। ঘূৰি থাকা ঘূৰি থাকা। ধুনীয়া ধুনীয়া, এইটো ডক্টৰনী বাইদেউ নেকি? আচ্ছা, এফালে কইনাটোৰ আছে গাইজ। এই কইনাজনী মানে গিৰিয়েকটো কালি গুচি গৈছে, আজি কইনাটো অকলে ঘূৰি আছে। চাওক গাইজ আপোনালোকে। এফালে তুমি ৰৈ আছা, তুমি ঘূৰা নাই। আচ্ছা, পইচা ক'ত মানুহ গুলো গুলো গুলো। ধুনীয়া ধুনীয়া। অ ডক্টৰনী বাইদেউ পেচেণ্ট পোৱা নাই নেকি? অ পেচেণ্ট ঘূৰি আছে নেকি তোমাৰ লগত? অ পইচা ক'ত, পইচা ক'ত? এইটো চাহ বাগানে নেকি? আচ্ছা, চাগাই যে মগনীয়াটো পইচা খুজি আছে, মানে পইচা দিয়া না কোনো। অ ডক্টৰনী বাইদেউ এতিয়া পেচেণ্ট চাই আছে। চাওক গাইজ আপোনালোকে ভালদৰে চাওক। অসুখ কি পালে? পুৰা ঘূৰি আছে, পুৰা গৰম গৰম যদিও মানে আজি মানে সিমান এটা গৰম নাই, ৰ'দ বহুত দিছে, মানে ঠাণ্ডা। মানে বেছি গৰম পৰিলে মানেতো আৰু মানে গৰম লাগে, আজি গৰম লগা নাই, কাৰণ যিহেতু ভেকচিন প্ৰতিযোগিতা চলি আছে আজি মানে ঠাণ্ডা লাগি আছে। আৰু এনেকৈ ফাইনেলি সকলো আমাৰ নগাঁৱৰ ৰাইজে ভেকচিন চাই আছে। চাওক গাইজ, এফালে চিন্তু বৰা, এফালে আইনুল, আৰু এফালে আমাৰ গাঁৱৰ এইজন হৈছে মুৰব্বী, আৰু এফালে জনপ্ৰিয় এইজন হৈছে সাংবাদিক, আৰু এফালে আমাৰ পুতলাকা আছে, আমাৰ মেইন মানুহ, আৰু আছে আমাৰ ৰুবুল ভাই। ভাল লাগিছে আজি ভেকচিন প্ৰতিযোগিতা চলি আছে। এফালে কি পঢ়ি আছে নেকি? ঘূৰি ঘূৰি পঢ়ি আছে। চাওক গাইজ, ধুনীয়া ধুনীয়া। অ মাথা ঘূৰি যাব আৰু, হ'ব দে, উস্তাপ কৰি দিয়ক। এই ডক্টৰনীজনে বৰ্তমান এজনে পেচেণ্ট পাইছে, এজনত বাহিৰে পাওঁ না। আজি মানে কি হ'ব কি নহ'ব, আজি মেডিকেলত পেচেণ্ট অহা নাই। আমাৰ ভেকচিন প্ৰতিযোগিতা হলনে পিছতে আমি শেষ কৰিম। ইয়াৰ পিছৰ কাৰ্যসূচী হৈছে
চিত্ৰাঙ্কন প্ৰতিযোগিতা তুমি জাখে মাৰা না কা মাছ মাৰা নাই প্ৰতিযোগীসকলক নামবোৰ ঘোষণা পত্ৰ দিব কইনা যদি কোনোবাই চিত্ৰাঙ্কন প্ৰতিযোগিতা এতিয়াও আৰম্ভ কৰিব অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকৰ নামবোৰ কইনা ৰৈ যাবা কালি তোমাক ফোন কৰি তোমাৰ গিৰেৰে ক'ত গুচি গেল তুমি যে একলা একলা ঘূৰি আছা হা গিৰেৰে ক'ত গুচি গেল কালি হা তোমাক এৰি ফেলে গুচি গ'ল আজি তুমি একলা ঘূৰি আছা যোৱা 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 পাল্লি বাৰু ময়ো বিচাৰিম মোৰ মৰমৰ ভাইটিহঁত ভেকচিন খাই ভাল লাগছে আচ্ছা ভাল লাগি আছে বাইদেউ কেনেকুৱা লাগিল ভাল লাগিছে ন এইফালে ভণ্টি কেনেকুৱা লাগছে ভাল লাগিছে আৰু এফালে মোৰ মৰমৰ ভণ্টি কেনেকুৱা লাগছে ভাল লাগছে এফালে তোমাৰ ভাল লাগছে ন ভাল লাগছে এফালে বুঢ়া কেনেকুৱা লাগিল আচ্ছা এফালে আপোনালোকৰ কেনেকুৱা লাগিল ভালে ভণ্টি তোমালোকৰ কেনেকুৱা লাগছে ভাল লাগছে আৰু এফালে পলাবা ধৰিছে আচ্ছা তোমাৰ কেনেকুৱা লাগিল বঢ়িয়া লাগছে ন আচ্ছা এফালে ভণ্টিয়াত আছে ভণ্টিয়া তোমালোকৰ ভেকচিন প্ৰতিযোগিতা চাই কেনেকুৱা লাগছে মানে ক'ব নোখোজা নেকি আৰু এফালে আমাৰ জিয়াউল ভাই আছে জিয়াউল ভাই কেনেকুৱা লাগিল বঢ়িয়া লাগিছে একদম খুব ভাল লাগিছে ভাল লাগছে এফালে ভণ্টি কেনেকুৱা মজা গাইজ আমাৰ গাঁৱৰা মানে বোৱাৰী জীয়ৰী গোটা শান্তি আছে আচ্ছা মোৰ মৰমৰ বৌ আপোনালোকৰ কেনেকুৱা লাগিল আজি ভাল লাগছে এফালে মাইনাত কেনেকুৱা লাগিল আমাৰ গাঁৱৰে মানে বাই বাই কেনেকুৱা লাগিল ভাল লাগছে আৰু কাকা কেনেকুৱা লাগিল খুব ভালে লাগিছে প্ৰতিযোগিতা আছে মানে ধৰা কৰি চিত্ৰাঙ্কন প্ৰতিযোগিতা খন্তেক পিছতে আমি আৰম্ভ কৰিম আমি চিত্ৰাঙ্কন পৰিচালকৰ হাতত পৰিচালক মাননীয় টাইজৰ আমাৰ অংশগ্ৰহণকাৰী লিষ্টখন দিবৰ কাৰণে আমাৰ সদস্য বিকি শইকীয়াক অনুৰোধ জনাইছোঁ লিষ্টখন আমাৰ বিচাৰকৰ হাতত পৰিচালকৰ হাতত দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ কাকা আসসালামু আলাইকুম ওয়ালাইকুম সালাম আজি কিহৰ মানে পৰীক্ষা চলি আছে এইটো ঈদ মেহফিল উপলক্ষে চিত্ৰাঙ্কন প্ৰতিযোগিতা চলি আছে ইয়াৰ পৰিচালক মই আৰু ইয়াৰ আজি যিটো জাজ হয় বিচাৰক হয় মোৰ ল'ৰা আতিফুৰ ৰহমান বৰা মোৰ নাম টাইজৰ ৰহমান বৰা এনেই মই এয়াৰফ'ৰ্চত চাকৰি কৰোঁ জেনেৰেলি আফটাৰ 51 ইয়াৰ্ছ মই মোৰ গাঁৱত আজি এনেকুৱা এটা অনুষ্ঠানত ভাগ ল'বলৈ পাই মই যথেষ্ট সুখী হৈছোঁ আই এম ৰিয়েলি ভেৰি ভেৰি হেপী ঠিক আছে ধন্যবাদ ভেকচিন প্ৰতিযোগিতাত যিসকলে বিজয়ী হৈছে তেওঁলোকক আমি আমাৰ তৰফৰ পৰা সম্ভাষণ জনাইছোঁ আৰু যিসকলে আমাৰ স্থান লাভ কৰিবৰ কাৰণে সক্ষম হোৱা নাই তেওঁলোকলৈ আমাৰ শুভেচ্ছা থাকিল অনাগত দিনত তেওঁলোকেও সক্ষম হ'বৰ কাৰণে চেষ্টা কৰিব আমাৰ দোৱা থাকিল আৰু এফালে গৈ আছোঁ মানে তোমালোকৰ কি পৰীক্ষা আছে আজি গাইজ ফাইনেলি চিত্ৰাঙ্কন প্ৰতিযোগিতা চলি আছে চাওক গাইজ আপোনালোকে সৰু সৰু কণমানি মাইনা হাতে দি মানে পৰীক্ষা দি আছে ছবিৰ পৰীক্ষা চলি আছে চাওক গাইজ আপোনালোকে এই মাইনাটো মানে পানী খাই আছে চাওক গাইজ আজি আমাৰ নগাঁও গাঁৱৰ সকলো সৰু সৰু মাইনা হাতে মানে ইয়াতে মানে পৰীক্ষা দি আছে চাওক গাইজ আপোনালোকে ভালদৰে চাওক
চাগাইজ এইফালে সৰু সৰু মানে ভাইটি মাইনা হাতে মানে পৰীক্ষা দি আছে আপোনালোকে ভালদৰে চাওক গাইজ আৰু মানে ছাৰ মাজত মানে সোমাই আছে আৰু কোনো তাৰমানে গাৰ্জেনে একো ক'ব নোৱাৰে কোনো একো দেখুৱাই দিব নোৱাৰে চাওক গাইজ আপোনালোকে ল'ৰা ছোৱালীখিনি ভালদৰে পৰীক্ষা দিছে ভাইটি তুমি কি আঁকিছা এইটো ভাইটি নে ভণ্টি আচ্ছা এইফালে তুমি কি আঁকিছা প্ৰাকৃতিক দৃশ্য আচ্ছা আৰু এফালে ভাইটিটো মানে কি বনাই আছে এইটো ভাইটি তুমি এইটো কি বনাই আছা হে ভাইটি কি লিখি আছা মাইনা এ সৰু মাইনা তুমি এইটো কি আঁকিছা হা আচ্ছা এফালে মাইনা তুমি কি আঁকিছা অলপ জোৰ কৰি কোৱা আচ্ছা আৰু এফালে ভণ্টি তুমি কি আঁকিছা এইখিনি যে এটা সম্বৰ্ধনা সম্পৰ্কীয় ঘোষণা আমাৰ ঈদগাহৰ মানে প্ৰাক্তন সম্পাদক চাওক গাইজ আপোনালোকে তথা মণিমল এফালে মাইনা সম্পাদক মাইনা তুমি কি আঁকিছা নাৰিকলৰ গছ আমাৰ মাজত উপস্থিত চাওক গাইজ এইডালে হৈছে নাৰিকলৰ গছ এখন ফুলা এফালে তুমি কোৱা সম্বৰ্ধনা জনাব বিচাৰিছো তুমি কি আঁকিছা নামটো কোৱা অকমান এইফালে আহিলে ভাল হয় আমাৰ পশ্চিম দিশত আহিলে ভাল হয় বাবু তুমি কি আঁকিছা অ হা আচ্ছা আচ্ছা ভাইটি তুমি কি আঁকিছা হা কাকা আসসালামু আলাইকুম আজি কিহৰ অনুষ্ঠান চলি আছে মানে ইয়াতে আমাৰ ঈদ গ'ল আৰু ঈদৰ পাছত ইয়াৰে সমাজৰ মানুহে ড্ৰয়িং কম্পিটিশ্যন কৰিছে চিত্ৰকলা সেইটোৱে পোৱালিবিলাক এতিয়া কৰি আছে আমাৰ ক্লাছ 1 পৰা 5লৈকে দিয়া গৈছে এজ ইউ লাইক ছাবজেক্টটো মানে তুমি যি বিচাৰা কিয়নো সৰু সৰু বাচ্চা আছে কিছুমানে ফুল আঁকিব পাৰে বেলেগ ফ্ৰুটছ আঁকিব পাৰে চব্জি আঁকিব পাৰে তেনেকুৱা বেলেগ বেলেগ আছে আৰু ডাঙৰ যি ক্লাছ 6ৰ পৰা যি ডাঙৰ আছে সিহঁতসকলক দিয়া গৈছে আৰু কি ফেষ্টিভেলৰ ওপৰত দিয়া গৈছে ফেষ্টিভেল এটা গৈছে ধুনীয়া আমাৰ পলিউশ্যনৰ ওপৰত কিয় কাৰণে এতিয়া আমাৰ দেশত বহুত পলিউশ্যন বিশ্বতে হৈ আছে বহুতো সুনাম অৰ্জন কৰিবলৈ সমৰ্থ হৈছে বিভিন্ন চৰকাৰী পদবীত তেখেতে সুবিধা লাভ কৰিছিল যদিও সেইবোৰ সুবিধা তেখেত ত্যাগ কৰি তেওঁ শিল্পী সাধনাত তেওঁ ভৰ্তি হ'ল আৰু শিল্পী সাধনাত ভৰ্তি হৈ তেওঁ বিভিন্ন চিত্ৰকাৰৰ ৰূপত বিভিন্ন ভাৰতৰ বিভিন্ন ধৰণৰ চিত্ৰশিল্পীৰ যেনে ভূপেন হাজৰিকা আৰু অন্যান্য বহুতো জ্যোতিপ্ৰসাদ আগৰৱালা ইত্যাদি জীৱনৰ খ্যাতনামা শিল্পী আছে তেওঁলোকৰ তেওঁৰ কোঠাটো নদীৰ পানীত পৰি গ'ল খৰিকটীয়াৰ দুখত ভাঙি পৰিছিল নদীৰ পাৰত বৈ থাকোঁতে খৰিকটীয়াৰ মনত অনেক চিন্তা আছিল কি কেনেকৈ তেওঁৰ ঘৰ চলিব কেনেকৈ তেওঁ ভাত খাব আৰু কেনেকৈ তেওঁ জীৱন নিৰ্বাহ কৰিব তেনেকৈ ভাবি থাকোঁতে সি চেষ্টা কৰিলে ইটো ভাঙিব খালি সি ভাঙিব নোৱাৰিলে তাৰ মনত হঠাৎ এটা বুদ্ধি আহিল ওচৰত বহুত শিলগুটি আছিল সি শিলগুটিখিনি কলহটোত ভৰাই দিলে আৰু পানীখিনি উঠি আহি কাউৰীটো পানী খাইলে তাৰপিছত ব্যক্তিজনক সুধিলে কি যে তুমি দুজোপাত যাব যাবা তাৰপাছত সেই ব্যক্তিজনে লগ ক'লে যে মই প্ৰথমতে দুজোপ আৰু বৃহস্পতি চাই ল'ব বিচাৰিম তাৰপাছত মই দুজোপাত যাম নে বৃহস্পত যাম তেতিয়া মই ক'ম তাৰপাছত আজৰাইলে সেই ব্যক্তিজনক আছিল বান্দৰ হেন্দেদু একদিন সখী হ'ল সখী হওঁতে হেন্দেদু লগ লাগি একদিন জংঘলত গ'ল যাওঁতে হেন্দে এটা কলৰ গাছ দেখা পালে তাৰপিছত হেন্দেটো গাছত উঠিব নোৱাৰে বান্দৰে উঠিব পাৰে সেইকাৰণে বান্দৰে কলৰ গাছটোত উঠি গ'লে বান্দৰে কলকেইটা খাই বাকলিকেইটা শিয়ালটোক দি আছে তাৰপিছত শিয়ালে কৈছিল শিয়ালে
তাৰপিছতে এটা নিগনি আহিল। নিগনিটোৱে ক'লে, নিগনিটোৱে ভাবিলে কি মই সিংহৰ ওপৰত উঠি পেলাই খেলিব লাগিব। তাৰপিছত নিগনিটোৱে সিংহৰ ওপৰত জঁপিয়ালে আৰু তাৰ নেজেদি চুঁচাৰি আহিলে। তাৰপিছতে সিংহৰ টোপনি খুলি গ'ল। সিংহটোৱে নিগনিক থাপ মাৰি ধৰিলে। তাৰপিছত সিংহই ক'লে, বন্ধু তুমি বাচি গ'লা, মই এইমাত্ৰ কণ্ঠক্ৰমে গোটেই নাচপতিবোৰ এঠাইত একথোপ কৰি ল'লে। তাৰপিছত সি নিজৰ কাঁইটবোৰ থিয়কৈ 1 2 3 বুলি নাচপতিবোৰৰ ওপৰত ওলোটা শৰ এটা মাৰি তাৰ পিঠিত 4টা নাচপতি লাগি ধৰিল। তাৰপিছত সি আনন্দৰে ঘৰ পালেগৈ। যেতিয়া মাক আৰু দেউতাকে এদিন এজন দেৱদূতে বহু ঠাই ভ্ৰমণ কৰি আহি নদীৰ কাষৰ গছজোপাৰ তলত অলপ জিৰণি লৈছিল। দেৱদূতজন তাত বহাৰ কাৰণে কাউৰীকেইটাই ভাল নাপালে। কাউৰীকেইটাই দেৱদূতজনক তাৰ পৰা যাবলৈ বহুত চিঞৰ বাখৰ কৰিছিল। দেৱদূতজন অতিষ্ঠ হৈ পৰিছিল। আনহাতে দেৱদূতজনৰ বহুত পানী পিয়াও লাগে। খৰাং বতৰ, এদিন পানী নিদিলে গছবিলাক শুকাই যায়। ফুল গছ শুকাই লেৰেলি যোৱা দেখিলে ৰজাই ৰখিয়াক সোধাই নেৰে। সেই উদ্যানতে এজাক বান্দৰ আছিল। উদ্যানৰক্ষীয়ে বান্দৰক ক'লে, তোমালোকে এই উদ্যানৰ ফল মূল খায়েই জীয়াই আছা, মই কেইদিনমান নাথাকিম। মই নথকা কেইদিনমান তোমালোকে গছবিলাকৰ গুৰিত পানী দিব পাৰিবানে? বান্দৰে ক'লে, কিয় নোৱাৰি, গছত পানী দিয়াও কিবা এটা কাম নে? আপুনি যিমান দিন যায় যাওক, আমি নিতৌ 2 বেলা গছৰ গুৰিত পানী দিম।